নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। আজিও মই আপোনালোকৰ লগত আন এটা ডাঙৰ সমস্যাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ জীৱনত প্ৰত্যেকৰে কিবা নহয় কিবা এটা সমস্যা থাকেই। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিম। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি মই আপোনালোকক এনে এটা উপায়ৰ সম্পৰ্কে ক'ম, যিটো উপায়ৰ জৰিয়তে আপুনি আপোনাৰ তিনিটা সমস্যা সমাধান কৰি ল'ব পাৰিব। এটা সৰু উপায়ৰ মাধ্যমেদি আপোনালোকে এই তিনিওটা সমস্যা খুব কম দিনৰ ভিতৰতে সমাধান কৰি ল'ব পাৰিব আৰু নিজে কৰি ল'ব পাৰিব। বন্ধুসকল, এই তিনিওটা সমস্যা হৈছে ৰোগ, শত্ৰু আৰু ঋণ। অৰ্থাৎ আপোনাৰ যদি বহুত ধাৰ লাগি আছে, ধাৰৰ বোজাত আপুনি পুত গৈ আছে, দিনক দিনে ধাৰ বৃদ্ধি পাবলৈ লৈছে, অৰ্থাৎ আপোনাৰ চাৰিওফালৰ পৰা আপুনি ধাৰৰ বোজাত পুত গৈছে, সেই ঋণৰ চিন্তাত আপোনাৰ ভালকৈ টোপনিও নাহে, লোন ৰিপে'মেণ্ট কৰিব নোৱাৰি আপুনি সমস্যাত পৰিছে, সেই ক্ষেত্ৰতো আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। যদি আপোনালোকৰ ঘৰৰ পৰা কেতিয়াও বেমাৰেই নুগুচে, এটাৰ পিছত এটা আপোনালোকৰ বেমাৰ হৈয়ে থাকে, আজি মূৰৰ বিষ, কাইলৈ পেটৰ বিষ, পৰহিলৈ ভৰিৰ বিষ, এটাৰ পিছত এটা সমস্যা আপোনাৰ আমনি কৰি থাকে, অৰ্থাৎ আপোনাৰ ঘৰৰ পৰা, আপোনাৰ শৰীৰৰ পৰা ৰোগ ব্যাধি যাবলৈ মন নকৰে, সেই ক্ষেত্ৰতো আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। বা যদি আপোনালোকৰ দিনক দিনে শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছে, শত্ৰুৱে আপোনাক সকলো ক্ষেত্ৰতে আমনি কৰিবলৈ লৈছে, আপোনাৰ কাৰ্যক্ষেত্ৰত, ব্যৱসায়ত, ঘৰুৱা ক্ষেত্ৰতো, আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰতো শত্ৰুৱে আমনি কৰিবলৈ লৈছে, শত্ৰুৱে আপোনাৰ প্ৰাণৰ ভাবুকি পৰ্যন্ত কঢ়িয়াই লৈ আনিছে, এই ক্ষেত্ৰত আপোনালোকে একেটা উপায়কে কৰিব পাৰে। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী আৰু পৰীক্ষিত উপায়। আপোনালোকে যদি আপোনাৰ ঋণ ধাৰৰ সমস্যা আছে, যদি আপোনালোকৰ শৰীৰৰ পৰা ৰোগ ব্যাধি নুগুচা হৈছে, বিভিন্ন ট্ৰিটমেণ্ট কৰিছে, বিভিন্ন ধৰণৰ ঔষধ সেৱন কৰিছে, কিন্তু তাৰ পৰা কোনো ধৰণৰ ভাল ফল পোৱা নাই, বা যদি আপোনাৰ শত্ৰুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে, শত্ৰুৱে আপোনাক বাৰে বাৰে আমনি কৰিবলৈ লৈছে, সকলো ক্ষেত্ৰত আপোনাক শত্ৰুৱে বাধা দিবলৈ চেষ্টা কৰিবলৈ লৈছে, এই ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, একেবাৰে এটা সৰু প্ৰয়োগ। কি প্ৰয়োগ কৰিব লাগে ভালকৈ শুনি লওক। বন্ধুসকল, এই প্ৰয়োগটো আমি যেতিয়া তেতিয়াই কৰিব নোৱাৰোঁ। আমি এই প্ৰয়োগটো কৰিব লাগিব যিকোনো মাহৰ শুক্লপক্ষৰ কোনোবা এটা ৰবিবাৰ নহ'লে মংগলবাৰ। অৰ্থাৎ যিকোনো মাহতে দুটা পক্ষ থাকে, আমি সকলোৱে জানো, কৃষ্ণপক্ষ আৰু শুক্লপক্ষ। এই উপায়টো আমি কেৱল শুক্লপক্ষৰ ৰবিবাৰ বা মংগলবাৰ দিনা কৰিব লাগিব। কি কৰিব লাগিব বন্ধুসকল? তাৰ কাৰণে আমি প্ৰথমতে বজাৰৰ পৰা এখন 2 মিটাৰ বা 1 মিটাৰ ৰঙা কাপোৰ লৈ আহিব লাগিব। অলপ ডাঙৰ চাইজৰ ৰঙা কাপোৰ এখন আপোনালোকে বজাৰৰ পৰা কিনি লৈ আহিব। তাৰ লগতে আপোনালোকে কিনি আনিব লাগিব জৌ, যাক ইংৰাজীত বাৰ্লে বুলি কোৱা হয় আৰু অসমীয়াত জৌ ধান বুলি কোৱা হয়। সেই বাৰ্লে বা জৌ আপোনাৰ নিজৰ ৱেটৰ 10%, অৰ্থাৎ যদি আপুনি 60 কেজি ৱেটৰ হয়, তেন্তে আপুনি 6 কেজি জৌ বা জব ধান কিনি আনিব লাগিব বা বাৰ্লে কিনি আনিব লাগিব। যদি আপুনি ধৰি লওক 50 কেজি হয়, তেন্তে তাৰ 10% হ'ব 5 কেজি। সেই 5 কেজি জৌ ধান বা জব ধান বা বাৰ্লে আপুনি কিনি আনিব লাগিব। আৰু এই জৌ ধান বাৰ্লে আপোনালোকে ক'ত পাম চিন্তা কৰিব নালাগে, বজাৰত আপোনালোকে বিচাৰিলে পাব, আৰু যদি নাপায় তেন্তে অনলাইন প্লেটফৰ্মত বাৰ্লে বুলি আপোনালোকে চাৰ্চ কৰিলে পাই যাব। তাৰপিছতে সেই বাৰ্লেখিনি আপোনালোকে কোনো এটা পাত্ৰত ঘৰলৈ আনি ৰাখিব। তাৰ ওপৰত আপোনালোকে কেঁচা গাখীৰ দি সেই বাৰ্লেখিনি ভালকৈ ধুব। কেঁচা গাখীৰ দি পেলাই বাৰ্লেখিনি ভালকৈ ধুব। ধুই সেই বাৰ্লেখিনি আপোনালোকে বা সেই জৌ ধানখিনি আপোনালোকে সেই ৰঙা কাপোৰখনৰ ওপৰত ৰাখিব। ৰাখিলৈ আপোনালোকে তাত 3টা গাঁঠি মাৰিব। টোপোলাটোত আপোনালোকে 3টা গাঁঠি মাৰিব। গাঁঠি মাৰি সেই টোপোলাটো আপোনাৰ ঘৰৰ কোনো অন্ধকাৰ স্থানত ৰাখিব, যি স্থানত ৰ'দৰ পোহৰ নপৰে। আৰু তাৰ ওপৰত আপুনি যিমান ডাঙৰ চাইজৰ পাৰে ৱেট থকা শিল, অৰ্থাৎ গধুৰ শিল এটা আপোনালোকে ৰাখি দিব। যদি শিল ৰাখিব নোৱাৰে, তেন্তে কোনো গডৰেজৰ তলত সেই টোপোলাটো আপোনালোকে ৰাখি দিব। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী আৰু পৰীক্ষিত উপায়। আপোনালোকে যদি ঋণ ধাৰৰ সমস্যাত পৰি আছে, ঋণ ধাৰৰ পৰা আপোনালোকে মুক্তি পোৱা নাই, ঋণৰ বোজা বাঢ়িহে গৈ আছে, ৰোগ ব্যাধি আপোনাৰ পিছা এৰা নাই, বহু চেষ্টা কৰি, বহু মেডিচিন খাই, বহু ট্ৰিটমেণ্ট কৰি আপুনি এই ৰোগৰ পৰা মুক্তি লাভ কৰা নাই,
শত্ৰুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে শত্ৰুৱে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনাক বাধা দিবলৈ চেষ্টা কৰিছে শত্ৰুৰ দ্বাৰা আপুনি পীড়িত হৈ আছে সেই ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটোকে কৰিব পাৰে বন্ধুসকল এই এটা প্ৰয়োগে আপোনালোকক ৰোগ শত্ৰু আৰু ঋণ এই তিনিটা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু এটো আপোনালোকে কৰি চাব খুব বেছি 30 দিন বা 45 দিনৰ ভিতৰতে আপোনালোকে ইয়াৰ প্ৰমাণো লাভ কৰিব বন্ধুসকল যেতিয়া আপোনালোকৰ সমস্যা সমাধান হৈ যায় তেতিয়া কিন্তু আপোনালোকে সেই টোপোলাটো সেই অন্ধকাৰ স্থানৰ পৰা অতৰাই আনি কোনো শুক্ল পক্ষৰে ৰবিবাৰ বা মঙ্গলবাৰ দিনা নদীত উটাই দিব যেতিয়া আপোনালোকৰ এই সমস্যাবিলাক সমাধান হৈ যাব লোনৰ সমস্যা সমাধান বা শত্ৰুৰ সমস্যা সমাধান হৈ যাব বা ৰোগ ব্যাধিৰ সমস্যাৰ পৰা আপুনি মুক্তি লাভ কৰিব তাৰ পিছতে আপোনালোকে সেই টোপোলাটো সেই স্থানৰ পৰা উলিয়াই আনি যিকোনো মাহৰ শুক্ল পক্ষ ৰবিবাৰ বা মঙ্গলবাৰ দিনা আপোনালোকে নদীত উটাই দিব বন্ধুসকল আশা কৰিছো আজি আপোনালোকৰ এই ৰোগ ঋণ আৰু শত্ৰুৰ সমস্যা সমাধানৰ কাৰণে আমি কি এনে সহজ উপায় কৰিব পাৰো সেই সম্পৰ্কে আপোনালোকে গম পালে আশা কৰিছো আপোনালোকৰ এই ভিডিওটো চাই ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ